নমস্কাৰ শিক্ষক শিক্ষয়িত্ৰীসকল আপোনালোকে জানে যে জিটিৰ ৰিজাল্ট ঘোষণা কৰা হ'ল কুট অফ মাৰ্কছৰ লিষ্টটো দিয়া হৈছে গতিকে আপোনালোকে একবাৰ চাই ল'ব এতে কি লিখিছে গভৰ্ণমেণ্ট অফ আসাম অফিচ অফ দ্য ডিৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যন আসাম কাহিলীপাৰা গুৱাহাটী 19 কুট অফ মাৰ্কছ অফ TCR 2024 পেপাৰ 1 ফৰ দ্য পোষ্ট অফ গ্ৰেজুৱেট টিচাৰ ফৰ কেণ্ডিডেট হু আৰ পাৰ্চনেলি কল ফৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন কোনসকলক ডকুমেণ্টছ ভেৰিফিকেশ্যনত মাতিলে সেইসকলৰ লিষ্ট ইয়াতে দিয়া আছে যিসকলে এই কাট অফত পৰিছে সেইসকলক মাতিছে যিসকলৰ এডমিট ডাউনলোড হৈছে তাতে কি থাকিব ভেনু দিয়া থাকিব আৰু যদি ভেনু দিয়া নাথাকে তেতিয়াহ'লে সেই কেণ্ডিডেটজন কোৱালিফাই নহয় বা পাছ কৰা নাই গতিকে সেই কেণ্ডিডেটজন পাছ কৰিবনে নাই তাৰ গ্যাৰাণ্টি নাই সেকেন্ড লিষ্ট নাহিবও পাৰে এতিয়া হ'ল এই লিষ্ট মানে মিডিয়াম ওয়াইজ ইয়াতে ভাগ কৰা হৈছে গ্ৰেজুৱেট টিচাৰ আৰ্টছ আছামিজ মিডিয়াম বেংগলী মিডিয়াম বড়ো মিডিয়াম ইংলিছ মিডিয়াম হিন্দী মিডিয়াম আৰু মণিপুৰী মিডিয়াম এইকেইটাৰ UR SC STP STH OBC টি ট্ৰাইব PWD এক্স সাৰ্ভিসমেন এনেকৈ কাট অফবিলাক ভাগ কৰা আছে গতিকে তাৰপিছত আছিল গ্ৰেজুৱেট টিচাৰ সংস্কৃততো এনেকুৱা আছে আছামিজ আৰু বেংগলী মিডিয়াম বাকী হিন্দী মিডিয়ামত এটা মাত্ৰ আছে বাকী এইখিনি আছিল কাট অফ তাৰপিছত আছিল গ্ৰেজুৱেট টিচাৰ সায়েন্সত কি আছিল গোটেইকেইটাত আছামিজ বেংগলী বড়ো ইংলিছ হিন্দী মণিপুৰী এই টোটেল সাবজেক্ট মানে এইকেইটা হ'ল মিডিয়াম ওয়াইজ ইয়াতে কাট অফ দিয়া আছে তাৰপিছত গ্ৰেজুৱেট টিচাৰ মেথমেটিক্স মানে গণিত গ্ৰেজুৱেট টিচাৰ যিটো গণিতৰ টিচাৰ হ'ব সেইসকলৰ কাৰণে এইটো কাট অফ দিয়া আছে আছামিজ বেংগলী বড়ো ইংলিছ হিন্দী মণিপুৰী একজন আছে বাকী এইখিনি হ'ল সেই কাট অফ লিষ্ট গতিকে অসম গভৰ্ণমেণ্টৰ মানে ডাইৰেক্টৰ অফ এডুকেশ্যনৰ ফালৰ পৰা এই লিষ্টখন প্ৰভাইড কৰিছে আপোনালোকে নিজৰ কাট অফ চাই ল'ব আৰু নিজৰ এডমিট কাৰ্ড ডাউনলোড কৰি চাই ল'ব যদি এডমিট কাৰ্ড ডাউনলোড কৰাৰ পিছত যদি আপোনাৰ ভেনু দিয়া থাকে যে আপোনাৰ ভেৰিফিকেশ্যন হয়তো বঙাইগাঁও পৰিব পাৰে বা আপাৰ আসামত পৰিব পাৰে গুৱাহাটী কামৰূপ মেট্ৰত পৰিব পাৰে তেতিয়াহ'লে যদি থাকে তেতিয়াহ'লে আপোনালোকে কোৱালিফাইড যদি ভেৰিফিকেশ্যন এইটো নাথাকে ভেনুটো দিয়া নাথাকে তেতিয়াহ'লে কোৱালিফাইড নহয় এইখিনি আছিল কাট অফৰ ভিডিঅ' ধন্যবাদ সকলোলৈকে আৰু শিক্ষামন্ত্ৰী মহোদয়ে আমাৰ টেট কাম যেটো পৰীক্ষা হৈ গ'ল এই পৰীক্ষা সম্পৰ্কে কি কৈছে কাট অফ বা ভেৰিফিকেশ্যন সম্পৰ্কে একবাৰ শুনি লওক এইখন ভিডিঅ'টো মই একলগে কৰি দিছোঁ ধন্যবাদ সকলোলৈকে হৈছিল টেট কাম ৰিক্ৰুটমেণ্ট পৰীক্ষা এই পৰীক্ষাৰ ফলাফল আমাৰ ঘোষণা হৈছে এতিয়া ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব ডকুমেণ্ট ভেৰিফিকেশ্যনত যিসকলৰ ডকুমেণ্ট সঠিক পোৱা যাব তেওঁলোকে এপইণ্টমেণ্ট লেটাৰ লাভ কৰিব তাৰ ফলাফল আজি ঘোষণা হৈছে গতিকে আমাৰ বিভিন্ন বিষয়ত আমাৰ হাইস্কুলসমূহত যি গ্ৰেজুৱেট টিচাৰ লাগে তাৰ কাৰণে পৰীক্ষা অনুষ্ঠিত হৈছিল টেট কাম ৰিক্ৰুটমেণ্ট পৰীক্ষা এই পৰীক্ষাৰ ফলাফল হৈছিল টেট কাম ৰিক্ৰুটমেণ্ট পৰীক্ষা এই পৰীক্ষাৰ ফলাফল আমাৰ ঘোষণা হৈছে এতিয়া ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব ডকুমেণ্ট ভেৰিফিকেশ্যনত যিসকলৰ ডকুমেণ্ট সঠিক পোৱা যাব তেওঁলোকে এপইণ্টমেণ্ট লেটাৰ লাভ কৰিব তাৰ ফলাফল আজি ঘোষণা হৈছে গতিকে আমাৰ বিভিন্ন বিষয়ত আমাৰ হাইস্কুলসমূহত যি গ্ৰেজুৱেট টিচাৰ লাগে তাৰ কাৰণে পৰীক্ষা অনুষ্ঠিত হৈছিল টেট কাম ৰিক্ৰুটমেণ্ট পৰীক্ষা এই পৰীক্ষাৰ ফলাফল